ঘটনা জড়িত প্ৰতিজন ব্যক্তিক পৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ কাৰণে আমি দাবী জনাইছো। আমাৰ দাবী মানিবই লাগিব। আমাৰ দাবী নারী সুরক্ষা দিয়ক, নারী সুরক্ষা দিয়ক। অসমাৰকীয়ে 24 ঘণ্টাত গ্ৰেপ্তাৰ কৰিব লাগিব। দহনকাৰী ফাঁচি দিয়ক। সংগঠিত কৰা আসামীকেইটা কৰায়ত্ত কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে। আমি জনাইছো চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে আৰু giving justice to the rape victim of Bhing, Nagaon, Assam. Sir, with due respect and in reference to the subject cited above, all the following persons on behalf of the people of Greater Moirabari areas would like to inform you that we have been observing that some unwanted incidents like rape and other. কালি বিধানসভাত এই বস্তুটো আলোচনা হৈছে যে এই দিনৰ ভিতৰত বহুকেইটা এনেকুৱা ঘটনা হৈছে। যোৱাকালিৰ যিটো ঘটনা আমাৰ ভিন অঞ্চলৰ অত্যন্ত মৰ্মান্তিক, ঘৃণনীয়। আমি ধিক্কাৰ দিছোঁ এনেকুৱা ঘটনাত। মানৱ সমাজত যে এনেকুৱা ঘটনা হ'ব পাৰে। চবৰ ঘৰে ঘৰে ল'ৰা ছোৱালী আছে, স্কুলত যায় পঢ়ে, টিউশ্যন পঢ়ে। টিউশ্যন কৰি ঘূৰি আহোঁতে যি পাহণ্ডকেইটাই এনেকুৱা দুষ্কাৰ্য কৰিছে তেওঁলোকক মই ভাবোঁ যে কৰায়ত্ত কৰি তেওঁলোকক কঠোৰ শাস্তি তেওঁলোকক দিব লাগে। যিটো ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছে, এইটো 1 মাহৰ ভিতৰত তেওঁলোকৰ এই তদন্ত কৰি তেওঁলোকক বিচাৰ প্ৰক্ৰিয়া সমাপন কৰি তেওঁলোকক এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে যে মানুহে এবাৰ এনেকুৱা কাম কৰাৰ আগত 10 বাৰ চিন্তা কৰে যে এনেকুৱা ঘটনাৰ হয়। আজি যিটো কথা ওলাইছে যে এই মুছলিম সম্প্ৰদায়ৰ এই ল'ৰাকেইটা, আমি ক'ব বিচাৰিছোঁ এইটোৱেই, মানে অপৰাধীৰ কোনো ধৰ্ম নাই। তেওঁলোক আৰু মুছলমান হিচাপেতো তেওঁ এইটো কৰিবই নোৱাৰে। যদিও তেওঁ ইছলামৰ বিষয়ত ন্যূনতম জ্ঞান আছে, তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰিলেহেঁতেন। কাৰণ ইছলামত ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান আছে আৰু সেইটোতো তেওঁলোকে ভোগ কৰিব লাগিব মৃত্যুৰ পিছত। এতিয়া তেওঁলোকক যিমান কঠোৰ শাস্তি আছে তেওঁলোকক দিব লাগে। আৰু আমি এটা কথা আশ্বস্ত কৰিব বিচাৰিছোঁ ধিংবাহী অঞ্চলত যে এনেকুৱা ঘটনা হৈছে। আমি অত্যন্ত মৈৰাবাৰী অঞ্চল অত্যন্ত মৰ্মান্তিক আঘাত পাইছোঁ। আমি তেখেতসকলৰ লগত আছোঁ। যি ছোৱালী আজি এনেকুৱা হৈছে, যাৰ ঘৰৰ ছোৱালীৰ এনেকুৱা ঘটনা হৈছে, আমি অনুভৱ কৰিব পাৰোঁ। আমাৰ ঘৰতো আমাৰ নিজৰ ভনী মাতৃ, আমাৰ নিজৰ কন্যা সন্তান আছে। আমি অনুভৱ কৰিব পাৰোঁ সেই ভুক্তভোগীৰ বাপেকজনৰ কি অৱস্থা, মাকৰ কি অৱস্থা। আজি তেওঁলোকৰ লগত আমি সমানেই আজি আমি দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ লগত আমি আছোঁ। যি নাৰকীয় কাণ্ড সংগঠিত হৈ গ'ল, এগৰাকী ছাত্ৰী টিউশ্যন কৰি ঘৰলৈ উভতি অহাৰ পিছত যি জঘন্য কাণ্ড সংগঠিত হৈছে, নাবালিকাক দলবদ্ধভাৱে দৰ্শন কৰা হৈছে। তেনে ক্ষেত্ৰত আজি আমাৰ মৈৰাবাৰীবাসী ৰাইজে, বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অহা 24 ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে দোষীক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে মানে শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু যি অসমৰ গৃহ বিভাগ আছে, মই ভাবোঁ যে গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম আৰক্ষীয়ে গৃহ বিভাগৰ যি শ্লোগান আছিলে বেটী বচাও বেটী পঢ়াও, এইটো ফুটুকাৰ ফেনত পৰিণত হৈছে। কাৰণ আজিৰ দিনত আমাৰ নাৰী, ছোৱালী, ছাত্ৰী কোনো সুৰক্ষিত নহয়। এইকাৰণে মই দাবী জনাইছোঁ আমি যে আমাৰ নাৰীক সুৰক্ষা দিব লাগে আৰু অনতিপলমে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচীৰ দাবীত উত্থাপন কৰিছোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ?
এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী।